নমো নমঃ সুপ্রভাতম শ্রীমদ্ গীতামৃত। আজি শ্রীমদ্ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ চতুৰ্থ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: মন্যসে যদি তস্যক্যং ময়া দ্ৰষ্টুমিতি প্ৰভো যোগেশ্বৰা ততো মে ত্বং দৰ্শয়াত্মানমব্যয়ম। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে অৰ্জুন। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে প্ৰভু, হে যোগেশ্বৰ, আপুনি যদি ভাবে মই আপোনাৰ বিশ্বৰূপ চাবলৈ যোগ্য, তেনেহ'লে মোক আপোনাৰ সেই অব্যয় বিশ্বৰূপটো দেখুৱাওক বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ আগত সখা অৰ্জুনে এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। বিভূতিসমূহ জ্ঞাত হোৱাৰ পিছত ভগৱান শ্ৰীকৃষ্ণৰ যি বিশ্বৰূপ, সেই বিশ্বৰূপ দৰ্শন কৰাৰ কোনো প্ৰয়োজনীয়তা আহি নপৰে যদিও সখা অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ যি বিশ্বৰূপ আছে, সেই বিশ্বৰূপ দৰ্শন কৰাৰ মানসেৰে আমাক এইটো দেখাব বিচাৰিছে যে ভগৱানৰ যি স্বৰূপ, সেই স্বৰূপ সেই সমগ্ৰ বিশ্বতে ব্যাপি থকা বিভূতিৰ পিছতো যি এটি মহান কায় ৰূপ, বিৰাট পুৰুষ স্বৰূপ, তেনেধৰণৰ বিশ্বৰূপ দৰ্শন কৰাৰ মানসিকতাৰে ভগৱান শ্ৰীকৃষ্ণৰ সেই বিশিষ্ট ৰূপটোৰ দ্বাৰাই আমাৰ মানৱ সমাজক তেওঁ ভগৱানৰ স্বৰূপ উপস্থাপন কৰিব বিচাৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে যে পাৰ্থিৱ ইন্দ্ৰিয়সমূহে যি পৰমেশ্বৰৰ কৃষ্ণক দেখিবলৈ বা শুনিবলৈ বা বুজিবলৈ উপলব্ধি কৰাটো বৰ কঠিন, কিন্তু কোনোবাই যদি প্ৰথমৰ পৰাই ভগৱানক সেৱা ভক্তি কৰে, অৰ্থাৎ তেওঁৰ বিভূতিসমূহ উপলব্ধি কৰিবলৈ আত্মপ্ৰকাশ কৰে, তেন্তে সেই জীৱই হ'ল আধ্যাত্মিক জ্যোতি, একতা স্ফুলিংগ। আৰু তেওঁ সেইবাবে ভগৱানক দেখা পোৱাটো খুব কঠিন নহয় আৰু অসম্ভৱ নহয়। আৰু এজন ভক্তৰূপে অৰ্জুনে নিজৰ কল্পনা শক্তিৰ ওপৰত নিৰ্ভৰ নকৰাৰ বাবে বৰং এজন জীৱৰূপে নিজৰ যি সীমাবদ্ধতা আছে তাক আৰু কৃষ্ণৰ অচিন্তনীয় ৰূপটোক তেওঁ স্বীকাৰ কৰিছে। আৰু অৰ্জুনে বুজিব পাৰিছে যে এজন জীৱই অসীম অনন্ত তত্ত্বক বুজি পোৱাটো অসম্ভৱ নহয়। যদি সেই সীমা অসীম অনন্ত তত্ত্বই নিজকে প্ৰকাশ কৰে, তেতিয়াহে সেই অসীম অনন্ত কৃপাত অসীম অনন্তৰ স্বৰূপ, যি অনন্তৰ অধিপতি, সেই অনন্তৰ অধিপতিৰ স্বৰূপ লাভ কৰিবলৈ সম্ভৱ হয়। আৰু ইয়াত থকা যি যোগেশ্বৰ পদটো, যোগ যোগ ঈশ্বৰ, যি যোগৰ ঈশ্বৰ অৰ্থাৎ সকলো যোগবলৰ অধিকাৰী প্ৰভু কৃষ্ণ, অতি তাৎপৰ্যপূৰ্ণ, যি অচিন্তনীয় শক্তিৰ দ্বাৰাই পৰিপূৰক। আৰু যদি তেওঁ ইচ্ছা কৰে, যদি তেওঁ অনন্ত, তেনেহ'লে তেওঁ কৃপা কৰি সকলোকে নিজৰ প্ৰকাশৰ দ্বাৰাই প্ৰকাশিত কৰিব পাৰে। আৰু সেইবাবে কৃষ্ণৰ সেই অচিন্তনীয় কৃপা লাভ কৰিবৰ বাবে অৰ্জুনে প্ৰাৰ্থনা কৰিছে যে অৰ্জুনে কৃষ্ণক কোনো নিৰ্দেশ দিয়া নাই, অনুৰোধ কৰিছে যে তুমি মোক দৰ্শন কৰা তোমাৰ বিশ্বৰূপ, কিন্তু মই তোমাৰ বিভূতিৰ স্বৰূপৰ দ্বাৰাই বা বিভূতি ৰূপ দৰ্শনৰ দ্বাৰাই সমস্ত দৰ্শন লাভ কৰিছোঁ, যদিও তোমাক মই অনুৰোধ কৰিছোঁ তুমি মোক তোমাৰ বিশ্বৰূপ দৰ্শন কৰোৱা, যদিহে মোক যোগ্য বুলি ভাবা। আৰু কৃষ্ণ ভাৱনাৰ পথত লৈ থকা যি ভক্তিৰ নিৰত ৰাখি সম্পূৰ্ণৰূপে আত্মসমৰ্পণ নকৰাকৈও কাৰো ওচৰত নিজকে প্ৰকাশ কৰিবৰ বাবে কৃষ্ণ বাধ্য নহয়। আৰু সেইবাবে নিজৰ জল্পনা কল্পনা শক্তিৰ ওপৰত নিৰ্ভৰ নকৰি যি কৃষ্ণক দেখা পোৱাটো সেই সম্ভৱ হৈ পৰে যেতিয়াহে তেওঁক অনুৰোধ কৰি ভগৱানৰ চৰম ভক্তিত উপনীত হয়। আৰু তেওঁক যদি কোনোবাই জল্পনা কল্পনা শক্তিৰ দ্বাৰাই নিৰ্দেশ প্ৰদান কৰে যে প্ৰভু তুমি মোক দৰ্শন দিয়া, তেতিয়াহ'লে এইটো কেতিয়াও বা কাহানিও সম্ভৱ হৈ নুঠে বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু মই উল্লেখ কৰি অহা ঋগ্বেদৰ যি পুৰুষ সূক্তৰ প্ৰথম মন্ত্ৰ, সহস্ৰাক্ষ পুৰুষ সহস্ৰ শীৰ্ষ সহস্ৰপাত, সেই ভগৱান বিষ্ণুৰ, ভগৱান কৃষ্ণৰ স্বৰূপ, যি সহস্ৰ অক্ষিযুক্ত, সহস্ৰ পাদযুক্ত বা সহস্ৰ শীৰ্ষ বা মূৰ থকা সেই বিশ্বৰূপ দৰ্শন ভগৱান প্ৰভুৰ স্বৰূপ দৰ্শন কৰিবলৈ অৰ্জুনে ইচ্ছা কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ, যাৰ মাজেৰে ভগৱান কৃষ্ণৰ স্বৰূপ দৰ্শন কৰোৱাবলৈ ভগৱান কৃষ্ণক অনুৰোধ কৰিছে সখা অৰ্জুনে। ধন্যবাদ।